মোর মনত ভেদ ভাব নাই ও আল্লাহ, মোর মনত ভিন পরে নাই। হিন্দু কি মুসলমান একে আল্লাহর ফরমান, মোর মনত একেটি ভাব ও আল্লাহ, মোর মনত একেটি ভাব। হ'ব অসমবাসী, সম ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একমাহ ৰোজা ৰখাৰ অন্তত, একমাহ উপবাসে থকাৰ অন্তত অহাকাইলৈ ইছলাম ধৰ্মী লোকসকলৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত এই ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। এই ঈদ উল ফিতৰ উপলক্ষে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচৰ তৰফৰ পৰা সকলো ৰাইজলৈ আমি ঈদ উল ফিতৰৰ উপলক্ষে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ প্ৰত্যেকজনৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব ঈদ উল ফিতৰৰ জৰিয়তে, আৰু আমাৰ সমাজৰ পৰা অপায় অমংগল ইত্যাদি দূৰ হওক, আমাৰ মাজত প্ৰেম প্ৰীতি ভাতৃত্ববোধ পূৰ্বতকৈ অধিক মজবুত হওক। আৰু সকলোকে অনুৰোধ কৰিছোঁ, কোনো ৰাজনৈতিক চক্ৰ, কোনো সাম্প্ৰদায়িক চক্ৰই যাতে আমাৰ যি সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল আছে, এই বৃহত্তৰ অসমীয়া জাতিৰ এই এনাজৰীডাল যাতে কোনেও ছিঙিব নোৱাৰে, তাৰ কাৰণে আজি মই আপোনালোকক অনুৰোধ জনাই পুনৰবাৰ সদৌতি ৰাইজলৈ মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ।